নমস্কাৰ এই মুহূৰ্তে আই পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 12 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে নিতৌ এনে ধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব আজিৰ খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ অতি ভাল খবৰ ভাল দৰমহাৰ চাকৰি ওলাইছে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ সকলৰ বাবে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ সকলৰ বাবে ভাল দৰমহাৰ চাকৰি ওলাইছে 13 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আবেদন হয় অৰ্থাৎ অহাকালিৰ পৰা আবেদন প্ৰক্ৰিয়া কিন্তু আৰম্ভ হ'ব ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ বাবে ওলাইছে শ চাকৰি হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ভাল দৰমহাৰ নাভিকৰ চাকৰি লোৱাৰ বাবে আপুনি হাজু হৈ থাকক নাভিকৰ চাকৰি কিন্তু ওলাইছে ইতিমধ্যে জাৰি কৰা হৈছে নোটিফিকেশন অলৰেডি জাৰি কৰা হৈছে আবেদনৰ অন্তিম তাৰিখ হ'ব 27 ফেব্ৰুৱাৰী 27 ফেব্ৰুৱাৰী আবেদনৰ অন্তিম তাৰিখ হিচাপে ঘোষণা কৰা হৈছে অফিচিয়েল ওয়েবসাইট হৈছে https://joinindiacoastguard.gov.in আপোনালোকে ক্লিক কৰি আবেদন কৰাৰ সুবিধা আছে ঘৰতে বহি অনলাইনত কৰিব পাৰিব ইয়াৰ বাবে আবেদন হয় আপুনি যদি আবেদন কৰিব বিচাৰিছে তেনেহলে ঘৰতে বহি আবেদন কৰিব পাৰিব 260টা পদৰ বাবে ওলাইছে এই চাকৰি আবেদনৰ সময়ত আপোনাৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 22 বছৰৰ ভিতৰত হয় আপোনাৰ যদি 18 বছৰৰ পৰা 22 বছৰৰ ভিতৰত আছে তেনেহলে আপুনি কিন্তু এই সুযোগ নেহেৰুৱাব হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰীয়ে হয় আবেদনকাৰী কিন্তু হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হ'ব লাগিব আবেদনৰ অন্তিম তাৰিখ ঘোষণা কৰিছে 27 ফেব্ৰুৱাৰী ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশৰ লাখ লাখ শ্ৰমিকৰ বাবে সুখবৰ হয় শ্ৰমিকসকলৰ বাবে হৈছে ভাল খবৰ প্ৰতিগৰাকী শ্ৰমিকে মাহে লাভ কৰিব 3000 কোটি টকা হয় প্ৰতিগৰাকী শ্ৰমিকে মাহত 3000 কোটি টকা লাভ কৰিবলৈ সক্ষম হ'ব শ্ৰমিকৰ জীৱনৰ আৰ্থিক সংকট দূৰ কৰাৰ বাবে চৰকাৰে এই বৃহৎ পদক্ষেপ হাতত লৈছে এই ধন পাবলৈ 18 বছৰৰ পৰা 40 বছৰৰ শ্ৰমিকে কৰিব পাৰিব ইয়াৰ বাবে আবেদন 60 বছৰৰ পিছত শ্ৰমিকৰ বৃদ্ধ অৱস্থাত পেঞ্চন হিচাপে লাভ কৰিব 3000 কোটি টকা হয় শ্ৰমিকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ এক ভাল খবৰ প্ৰধানমন্ত্ৰীৰ শ্ৰমযোগী মানধন আঁচনিৰ অধীনত পাব এই ধন হয় প্ৰধানমন্ত্ৰী শ্ৰমযোগী আঁচনিৰ অধীনত এই ধন পাবলৈ সক্ষম হ'ব প্ৰতিমাহে 15000 টকাতকৈ কম উপাৰ্জন কৰা শ্ৰমিকে পাব এই সুবিধা প্ৰতিমাহে উপাৰ্জনৰ পৰা 55 টকাৰ পৰা 200 টকা পৰ্যন্ত আপুনি জমা কৰিব লাগিব হয় প্ৰতিমাহে আপুনি 55 টকাকৈ জমা কৰক আৰু লাভ কৰক মাহত 3000 কোটি টকা ইয়াৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব সিএসসি কেন্দ্ৰলৈ গৈ কৰিব পাৰিব ইয়াৰ বাবে আবেদন হয় আপুনি যদি আবেদন কৰিব বিচাৰিছে তেনেহলে কিন্তু আপুনি সিএসসি কেন্দ্ৰলৈ গৈ আপুনি আবেদন কৰিব পাৰিব জনধন একাউণ্ট আধাৰ কাৰ্ড আদিৰ তথ্য দিব লাগিব আপোনাৰ হয় আপোনাৰ কিন্তু কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব এই আঁচনিৰ বিষয়ে জানিবলৈ টোল ফ্ৰী নম্বৰত কল কৰি আপুনি জানিব পাৰিব ইয়াৰ সবিশেষ নম্বৰটো হৈছে 1800267688 হয় এই নম্বৰত আপুনি কল কৰি সবিশেষ জনাৰ সুবিধা আছে কি ভিত্তিত নিয়োজিত হৈ থকা লোকে লাভ কৰিব এই ধনৰ সুবিধা হয় কোন সকলে এই ধনৰ সুবিধা লাভ কৰিব ইয়াৰ সবিশেষ জনোৱা হৈছে আনৰ ঘৰত কাম কৰা লোকে পাব এই সুবিধা যিসকলে আনৰ ঘৰত কাম কৰি খায় সেই সকলে কিন্তু এই সুবিধা লাভ কৰিব চালকসকলে লাভ কৰিব এই সুবিধা যিসকল চালক আছে ড্ৰাইভাৰ সকলে এই সুবিধা লাভ কৰিব প্লাম্বাৰে লাভ কৰিব এই সুবিধা প্লাম্বাৰেও কিন্তু ইয়াৰ বাবে সুবিধা গ্ৰহণ কৰিব পাৰিব জাবৰ জোথৰ বুটলা লোকেও লাভ কৰিব এই আঁচনিৰ অন্তৰ্গত সুবিধা দৰ্জী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীও লাভ কৰিব এই আঁচনিৰ সুবিধা কিন্তু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী আৰু দৰ্জীসকলেও লাভ কৰাৰ সুবিধা আছে ইফালে ৰিক্সা চালক নিৰ্মাণ কাৰ্যত জড়িত শ্ৰমিকেও লাভ কৰিব ইয়াৰ বাবে সুবিধা ৰং মিস্ত্ৰী কাঠ মিস্ত্ৰী আৰু ৰাজমিস্ত্ৰী সকলেও কিন্তু ইয়াৰ বাবে সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব
আপুনি ধন জমা কৰাৰ লগতে আপোনাৰ নামত কৰাওক এই পেঞ্চন 60 বছৰৰ পিছত পেঞ্চন হিচাপে এই ধন লাভ কৰিব শ্ৰমিকে হয় এই ধন 60 বছৰৰ পিছত কিন্তু আপুনি লাভ কৰিবলৈ সক্ষম হ'ব এই ধন মোদী চৰকাৰৰ এক বৃহৎ আঁচনি হাতত লৈছে শ্ৰমিকসকলৰ বাবে শ্ৰমিকসকলক উন্নতিকৰণ কৰাৰ বাবে এই পন্থা হাতত লৈছে মোদী চৰকাৰে তো ভিউয়াৰ্স ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় আই